মৰ্ণিং চবকে আৰু মই খুব ভাল লাগিছে মনটো মোৰ মই যিহেতু 1 ছেপ্টেম্বৰ দিনা অকণমানিকৈ হ'লেও এটা ছাকচেছ পাইছিলোঁ আৰু আপোনালোক চবেই মোৰ গোটেই মানে যিখিনি মোৰ ৰিলেটিভছে মোৰ যিখিনি ৱেল উইচাৰে মোৰ যিখিনি ফ্ৰেণ্ড চাৰ্কলে আৰু মোক যোনে যোনে চিনি পায় সকলোৱে মোক ইমান ধুনীয়াকৈ মানে লাইক কৰিছে কমেণ্ট কৰিছে আপোনালোকৰ একদম ইমান বিজি টাইমৰ মাজতো অকণমান হ'লেও বহুমূলীয়া সময় উলিয়াই মোক যে কমেণ্ট লিখিছে মোক খুব ভাল লাগিছে মই একদম অন্তৰৰ পৰা মানে চবকে মই বহুত বহুত মৰম দিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে মোৰ আৰু লাইক কমেণ্টটো একচুৱেলি কোনো কথা নহয় বা সেইটো কথা নহয় কিন্তু মোৰ কাৰণে মেটাৰ কৰে এটা কমেণ্টেও মেটাৰ কৰে কাৰণ কিয় এটা বস্তু যেতিয়া কিবা এটা মানুহে ছাকচেছ পায় তেতিয়া কোনোবাই যদি কমেণ্টটো দি পেলাই তেওঁক উইশ কৰে তেতিয়া বহুত উৎসাহ পোৱা যায় হেঁপাহো হয় কিবা এটা আৰু ধুনীয়াকৈ কৰিবলৈ কাৰণে আৰু মই সেইকাৰণে আৰু ভাল লাগিল মনটো আৰু যিসকলে মোক মেছেঞ্জাৰত বহুতে দি থৈছে মোক উইচ কৰি থৈছে তাতো বহুতে কিন্তু মই তেওঁলোকক এতিয়ালৈকে মই ভালকৈ আনচাৰ দিব পৰা নাই বাকী যিসকলে মোক পাব্লিকলি দিছে মানে হেৰিত ফেচবুকত প্ৰফাইলত তেওঁলোকক মই ধুনীয়াকৈ দিছোঁ বাৰু আনচাৰ তাৰ মাজত থাকি গৈছে যদিও নাজানো বাৰু কিন্তু বৰ ভাল লাগিছে মোৰ মনটো এনেকৈ যে মোক সদায় ছাপোৰ্ট কৰি যাব বৰ ভাল লাগিব মানুহে কমেণ্টটোৰ যোগেদিও উৎসাহ পোৱা যায় আৰু ভাল ভাল কাম কৰিবলৈ আগবাঢ়ি যাবলৈ বহুত হেঁপাহ হৈ যায় আৰু বেছিকৈ আৰু চবতছে ডাঙৰ কথা আজি টিচাৰ্ছ ডে তেতিয়াহ'লে মই আজি সকলো মোৰ যি স্কুলৰ পৰা কলেজৰ পৰা একদম মানে মোৰ ইঞ্জিনিয়াৰিঙৰ কলেজলৈকে যিখিনি মোৰ শিক্ষাগুৰু মই সকলোকে আজি ইয়াৰ পৰা নমস্কাৰ জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদৰ কাৰণেও মই আজি এইকণ হ'লেও ছাকচেছ দেখিবলৈ পাৰিছোঁ তেওঁলোকে মোক ৱেল কালচাৰ্ড বনাইছে আৰু সেইকাৰণে মই আজি এখন সভাৰ মানে মঞ্চত উঠিও ভালকৈ উত্তৰ দিব পাৰিছোঁ সেইখিনি কনফিডেণ্ট লেভেল পাইছিলোঁ মই আৰু চবতছে ডাঙৰ কথা মোৰ মা দেউতা প্ৰথম শিক্ষাগুৰু বুলি ক'ব লাগিব কাৰণ এটা ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ আগত তেওঁ প্ৰথম শিক্ষা মাকৰ পৰা পায় আৰু দেউতাকৰ পৰা পায় আৰু মই যিহেতু মোৰ দেউতাৰ পৰা মাৰ পৰা সৰুৰ পৰা সংস্কাৰ পাইছোঁ শিক্ষা পাইছোঁ সেইকাৰণে মই কেনেকৈ মানুহক বিহেভ কৰিব লাগে সেইখিনি মই ভালৰ লগত ভাল সদায় ধুনীয়াকৈ বিহেভ কৰি আছোঁ আৰু মোকো কোনেও বেয়া নাপায় কাৰণ ময়ো কাকো কেতিয়াও হাৰ্ট নাইও কৰা আৰু নকৰোঁ আৰু সেইকাৰণে আৰু মই শিক্ষাগুৰু বুলি ক'লে মোৰ অকল কলেজৰ বা স্কুলৰখিনিকে মই নাভাবোঁ দেই কাৰণ মোৰ শিক্ষাগুৰু হিচাপত মই মোৰ জীৱনৰ বাটত যিখিনি মানুহ মই পাই গৈ আছোঁ বৰ্তমানলৈকে তেওঁলোকো মোৰ এজন মানে মেণ্টৰ বুলি ভাবোঁ মানে শিক্ষাৰ অকণমান হ'লেও তেওঁলোকেও মোক অকণমান গাইড কৰে বুলি ভাবোঁ কাৰণ মোৰ ৰিলেটিভছখিনিও কেতিয়াবা মোক ধুনীয়াকৈ গাইড কৰে কিবা এটা ভাল কৰিবলৈ মোৰ ওচৰ চুবুৰীয়াখিনিও কেতিয়াবা ধুনীয়াকৈ মোক এডভাইচ কৰে যে এইটো কৰাচোন ৰীমা বা মোৰ ফ্ৰেণ্ড চাৰ্কুলো কেতিয়াবা কয় যে এইটো ভাল লাগিছে ৰীমা কৰা এইটো আৰু আমুক কিছুমান কথা মোক উৎসাহ দিয়ে কয় সেইখিনিৰ পৰা মই শিকিব পাৰোঁ আৰু মই যেতিয়া মডেলিঙৰ কিছুমান গ্ৰুমিঙৰ ট্ৰেইনিং কৰি আছিলোঁ বা কিবা কিবি ক'ৰবাত যিটোকে কৰিছিলোঁ মানে মই শিকিছিলোঁ তেতিয়াও মই সৰু মানে এটা বেবীৰ পৰাও একদম ডাঙৰ এজন এজেড মানুহলৈকে মই শিকিছিলোঁ চবৰ পৰা মই অলপ হ'লেও কিছুমান বস্তু শিকিছিলোঁ সেইকাৰণে সকলো মোৰ কাৰণে এজন মানে গুৰু বুলিয়ে ভাবোঁ মই কাৰণ শিকাৰ কাৰণে কোনো সময়ো নাই বয়সো নাই আৰু যে এজন গুৰু কাক কয় এজন শিষ্যই গুৰু বনায় ন সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকজন মানুহৰ পৰা শিকিব পাৰি আৰু তাৰ পৰা শিকিলে কিন্তু ভালখিনি ল'ব লাগে পজিটিভখিনি আৰু নিগেটিভখিনি কেতিয়াও ল'ব নালাগে যদিও দিয়ে সেইখিনি তাতে এৰিব লাগে আৰু মই সেইটোৱে ভাবোঁ সেইকাৰণে মই আজি টিচাৰ্ছ ডে দিনা মোৰ সেই গোটেইখিনিকে মোৰ ফ্ৰেণ্ডৰ পৰা মানে যিখিনি ৰিলেটিভৰ পৰা যোনখিনিও মোক কিবা এটা হ'লেও গাইড কৰিছিলে বা কিবা এটা ধুনীয়া এডভাইচ কৰিছিলে তেওঁলোককো মই আজি টিচাৰ্ছ ডে উইচ কৰিছোঁ সঁচাকৈ মোক কিছুমান মানে ৰাস্তাৰ পথত গাইড কৰাৰ কাৰণে তোমালোকৰ বহুতখিনি হাত আছে বা মোৰ ৰিলেটিভছখিনি বা মোৰ যিখিনি ছিনিয়ৰ্ছখিনি তেওঁলোককো মই নমস্কাৰ কৰিছোঁ সঁচাকৈ আপোনালোকৰ কিছুমান ভাল উপদেশৰ কাৰণে মই আগবাঢ়ি যাব পাৰিছোঁ ভাল লাগিছে সেইকাৰণে আৰু সেইটোৱে মানে কিছুমান মানুহে মই ভাবোঁ কৰিলে কেতিয়াবা ভাল কামেই কৰিব লাগে আৰু যদি কিবা একো ভাল কাম কৰিব নোৱাৰে তেতিয়াহ'লে একো নকৰাই ভাল আৰু মই যিহেতু অকণমান হ'লেও গৌৰৱৰ কিবা এটা কৰিলোঁ কাৰণ মই মোৰ এইটো যিটো মই এটা ফেশ্বন শ্ব'ত উইনাৰ হ'লোঁ সেইটো কাৰণে বৰ এটা ডাঙৰ এচিভমেণ্ট নহয় কিন্তু যিহেতু মই এখন মঞ্চত উঠি কিবা এটা হ'লেও মই উইনাৰ ক্ৰাউন এটা পিন্ধিলোঁ সেইকাৰণে মোৰ কাৰণে সেইটো বহুত ডাঙৰ এটা এচিভমেণ্ট বুলি ভাবিছোঁ কাৰণ লাইফৰ এইটো ফাৰ্ষ্ট মোৰ এটা ষ্টেপ লৈছোঁ আৰু বহুত আছে এইটোৰ কাৰণে যিখিনি এৱাৰ্ড দিছে সেইটো কাৰণেতো আৰু মোৰ প্ৰেক্টিছ কৰিবলৈ বহুত টাইম আৰু আছে আৰু আগবাঢ়িব লাগিব আপোনালোকৰ আশীৰ্বাদত যদি উইচ কৰে মই আৰু আগবাঢ়িম সদায় আৰু মই ভাবোঁ যেতিয়া এজনী মানুহ ছাকচেছ হয় অকল তাইৰ পেৰেণ্টছেই বা ফেমিলি মেম্বাৰকেইটাই গৌৰৱ নহয় মোৰ আজি ছাকচেছটোত মই ভাবোঁ
যিহেতু মই বিবাহিত, মোৰ ইনলজখিনিও সেইকাৰণে গৌৰৱ কৰিছে। মোৰ ইনলজৰ ওচৰ চুবুৰীয়া যিখিনি বা মোৰ তাৰো ফ্ৰেণ্ডছখিনি য'ত আছে তাতে, সেইখিনিও মোৰ কাৰণে গৌৰৱ কৰিছে, মেছেজ কৰিছে তেওঁলোকেও আৰু ফোনো কৰিছে। আৰু মোৰ মা ঘৰতো ক'বই নালাগে, মা ঘৰৰ গোটেইখিনিয়ে ওচৰ চুবুৰীয়া মানে দেউতাহঁতৰ ঘৰৰ সেইফালে চবেই ধুনীয়াকৈ উইচ কৰিছে, ৰিলেটিভছখিনিও উইচ কৰিছে আৰু মোৰ ফ্ৰেণ্ডছখিনিওতো গৌৰৱ কৰিছে ন, যে ৰীমাৰ এনেকুৱা এটা ভাল ছাকচেছ হৈছে, বহুত ভাল লাগিছে। বহুত ফ্ৰেণ্ডছে মোক ফোন কৰিছে, ভাল লাগিছে মোৰ সেইকাৰণে। আৰু এনেকৈ যেতিয়া ফোন কৰে বা যেতিয়া মেছেজ কৰে পাব্লিকলি, তেতিয়া খুব ভাল লাগে, তেতিয়া উৎসাহ বহুত পোৱা যায়। মোৰ মেছেঞ্জাৰত এতিয়া ঢেৰ মেছেজ ভৰি আছে, কিন্তু মোৰ চাবলৈ সময় মানে মন যোৱা নাই মানে এতিয়া। মানে কিবা এটা ভাল কৰিবলৈ ভগৱানৰ আশীৰ্বাদ লাগিব, মানুহৰ আশীৰ্বাদ লাগিব চবৰে। আৰু মই ভাবোঁ স্পেচিয়েলি মোৰ দেউতাই বহুত মোক আশীৰ্বাদ দিছে, সেইকাৰণে মই যাত্ৰা পথত এইটো অকণমান এটা ষ্টেপ লৈছিলোঁ। আৰু মোৰ এটা এম্বিশ্যনো আছিলে, সৰুৰ পৰা মই এগৰাকী মডেল নিচিনাকৈ হ'বলৈ খুব ভাল পাওঁ। আৰু মোৰ ৰিলছতো আপোনালোকে দেখেই মই কিমান চৌখিন কৰি ভাল পাওঁ, ফানি কৰি ভাল পাওঁ, ক'ৰবাত এনজয় কৰি ভাল পাওঁ, ট্ৰেভেল কৰি ভাল পাওঁ। আৰু ফেশ্বন মই নিজেই ৰিল বনাই দিওঁ। কিন্তু লাকিলি এতিয়া মোক মানে ভগৱানে নিজে ভিডিঅ'গ্ৰাফাৰ ভিডিঅ' এলবামৰ কাৰণে বা এইখিনি মোক এৱাৰ্ড দিছে। আৰু নেক্সট যিটো ষ্টেপ আছে ইণ্টাৰনেশ্যনেল কেটেগৰীৰ মানে নৰ্থ ইষ্টৰ হেৰিত, সেইখিনিও মই পাইছোঁ। সেইখিনিও আশীৰ্বাদ কৰক যাতে মই সেইখিনিও ফুলফিল কৰিব পাৰোঁ। তাৰ কাৰণে মই আৰু প্ৰেক্টিছ কৰিব লাগিব, নিজক আৰু ইমপ্ৰুভ কৰিব লাগিব। আৰু মই ভাবোঁ ইমপাৰফেকশ্যনৰ মাজতো মানুহে পাৰফেকশ্যন আনিব লাগে। তাৰ কাৰণে মানুহে মানে প্ৰেক্টিছ মেক্স পাৰফেক্ট। চ' নিজে বহুতখিনি কিছুমান মানুহে নিজকো শুধৰাই থাকিব লাগে, প্ৰেক্টিছ কৰি থাকিব লাগে, তেতিয়া একদম ডেফিনেটলি উইন কৰিবই মানুহে। আৰু ছাকচেছৰ বাটত বহুত কিন্তু ছেক্ৰিফাইচো আছে, বহুত বাধা বিঘিনি, বহুত ক্ষেত্ৰত বহুত কথাও শুনিবলগীয়া হয়, বহুত কিছু আছে। তাৰ মাজত কিন্তু সেইখিনি আগবাঢ়ি যাবলৈ বহুত কষ্ট। আৰু যেনেকৈ মই মোৰ ডায়েটটোৰ কাৰণেও ভাবিব লাগে, কেতিয়াবা ফিটনেছৰ কাৰণেও ভাবিব লাগে, কিবা এটা মই খাওঁ বুলিলেও কিছুমান কেতিয়া নিজৰ মনটোক বাধা দিবলগীয়া হয় মডেল এজনী হ'বৰ কাৰণে। মানে যিহেতু বেলেগ চেলিব্ৰিটি বেলেগ কথা, কিন্তু এজনী যেনেকৈ এক্ট্ৰেছে কিবা এটা খাই দিলেও ইমান প্ৰব্লেম নাই, কিন্তু মডেল এজনীৰ কাৰণে তাৰ ফিটনেছটো ফিগাৰটো মেইনটেইন কৰাটো বহুত জৰুৰী হৈ পৰে। সেই তেনেকুৱা কিছুমান কথাত মই নিজকে আগৰ পৰা মানে বহুত আজি 2 বছৰমানৰ পৰা নিজক অলপমান মেইনটেইন কৰি আহিছিলোঁ। তাৰ মাজতে মোৰতো থাইৰয়ড প্ৰব্লেম আছে, অলপ আপছ এণ্ড ডাউনছ হৈ থাকে মোৰ ফিগাৰটো মানে বডিটো। তেনেকৈ আৰু কেৰি কৰি আছোঁ, ভগৱানে জানে। আৰু আপোনালোকৰ আশীৰ্বাদ সদায় যদি থাকে মই আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম। আপোনালোকক আৰু এনেকুৱা মানে গুড নিউজ দি থাকিবলৈ সদায় মই চেষ্টা কৰিয়ে থাকিম। আৰু মোক সদায় ছাপোৰ্ট কৰিব, মোৰ ছাকচেছৰ বাটত আপোনালোকে সদায় সহযোগ কৰিব। কাৰণ এইটো চিয়াৰ্ছটো মোৰ অকল নহয়, মোৰ ফ্ৰেণ্ডছ, মোৰ ৰিলেটিভছ, মোৰ ফেমিলি মেম্বাৰ্ছ, পেৰেণ্টছ, মোৰ শিক্ষাগুৰুসকল, মোৰ মেণ্টৰছসকল, মানে এভৰিবডি মানে ইয়াত ইনক্লুড আছে। আৰু যিসকলে মোক এতিয়ালৈকে মোৰ ফেমিলি মেম্বাৰ্ছ বা মোৰ ফ্ৰেণ্ডছে এতিয়াও মেছেজ কৰা নাই বা থাকি গৈছে লাইক কৰিবলৈ বা কমেণ্ট কৰিবলৈ, মই বেয়া নাপাওঁ। কাৰণ তেওঁলোকৰ বিজি চিডিউলৰ মাজত কিজানি মোৰ পষ্টটো দেখা নাই চাগে। আৰু যেতিয়া গম পাব তেওঁলোকেও কিন্তু গম পাই খুব ভাল পাব যে মাজনী এনেকুৱা এটা ভাল উইনাৰ হৈছে, উইন কৰিছে, আমাৰে গৌৰৱ বুলি, বা ৰীমাই এনেকুৱা এটা ভাল কাম কৰিছে, ভাল লাগিছে। কাৰণ মানুহৰ যেতিয়া ছাকচেছ যেতিয়া এটা ছাকচেছ হয়, সেইটো লাইফৰ কাৰণে এটা মেমৰেবল মানে হেপিয়েষ্ট ম'মেণ্ট হয়। আৰু মোৰো এইটো ফাৰ্ষ্ট এটা মানে মেমৰেবল ম'মেণ্ট আছিলে ক্ৰাউন এটা উইন কৰাটো। সেইকাৰণে মোৰ কাৰণে এইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ভাবিছোঁ। কাৰণ বেলেগৰ কাৰণে এইটো এটা একদম সৰু কিবা এটা মানে কথা হ'ব পাৰে, মোৰ কাৰণে নহয়। এইটো মোক ঈশ্বৰে দিয়া এটা ভাল এটা গৌৰৱ। আৰু মোৰ দেউতাই স্পেচিয়েলি মোক এইটো মানে আশীৰ্বাদ দিছে, আৰু সকলোৰে আশীৰ্বাদ মিলিয়ে এইটো হৈছে। সেইকাৰণে মোৰ এই ক্ৰাউনটো মোৰ নহয় অকল উইনাৰটো, আপোনালোক সকলোৱে মোৰ এইটো উইনাৰৰ যোগ্য। সেইকাৰণে মই সকলোকে আজি যে মোক পৰহি আপোনালোকে ইমান উইচ কৰিলে সময় উলিয়াই ধুনীয়াকৈ, মই সেইকাৰণে আপোনালোকক সকলোকে ধন্যবাদ দিবৰ কাৰণে আজি এই পষ্টটো মানে ভিডিঅ'টো বনালোঁ, ব্লগটো বনালোঁ। তো সদায় মোক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাকচেছ হ'বলৈ আশীৰ্বাদ কৰিব, উইচ কৰিব। থেংক ইউ সকলোকে। মই একদম ধুনীয়াকৈ ধন্যবাদ দিছোঁ, একদম অন্তৰৰ পৰা মানে দিলছে। সন্ধিয়াটো সকলোৰে শুভ মংগল হওক। বাই বাই।